নমস্কাৰ। আজি পহিলা বহাগ অসমীয়া নৱবৰ্ষ 1941 শকৰ প্ৰথম দিন। সৰ্বপ্ৰথমে নৱগ্ৰহ চেণ্টাৰৰ সমূহ দৰ্শকক নতুন বছৰৰ আমাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আপোনালোক সকলোলৈকে নতুন বছৰটোৱে কঢ়িয়াই আনক সুখ সমৃদ্ধি আনন্দ আৰু দীৰ্ঘ জীৱন। আগন্তুক বৰ্ষটোত আপোনালোকৰ জীৱন আনন্দ সম্প্ৰীতিৰে ভৰপূৰ হওক আৰু মনোবাঞ্ছা পূৰ্ণ হওক। ইয়াত মেঘ ৰাশিৰ ইংৰাজী 2019 আৰু 20 বৰ্ষৰ অসমীয়া বহাগৰ পৰা চতলৈকে আপোনাৰ বৰ্ষফল সম্যকভাৱে উল্লেখ কৰা হৈছে। ইয়াত বিবৃত কৰা বৰ্ষফল অসম, ভাৰতৰ অন্যান্য ৰাজ্যসমূহ তথা ভাৰতৰ বাহিৰৰ দেশসমূহৰ বাবেও প্ৰযোজ্য হোৱাকৈ গণনা কৰা হৈছে। সেয়ে বৰ্ষফলসমূহ হ'ব সাৰ্বজনীন। প্ৰথমতে চমুকৈ বহাগৰ পৰা চতলৈকে গণনা দিয়া হৈছে আৰু পিছত বিস্তৃতভাৱেও দিয়া হৈছে। বৰ্ষচক্ৰ গণনাত 1 আৰু 2 সংখ্যাৰ মানে অশ্বিনী আৰু ভৰণী নক্ষত্ৰৰ প্ৰথম ছ আৰু ল আখৰৰ ধৰণ্যাং ফল ধন সম্পত্তি যান বাহন ভূমি নতুন সম্পৰ্ক স্থাপন আদিৰ শুভ বছৰ আৰু 3 সংখ্যা কৃতিকা নক্ষত্ৰৰ অ আখৰৰ ব্যক্তিৰ ৰসাতলে ফল স্বাস্থ্যহানি দুৰ্ভাগ্য ধন সম্পদ হানি অপব্যয় মৃত্যুতুল্য শাৰীৰিক মানসিক কষ্ট অপমান আদিৰ অশুভ বছৰ। প্ৰতিকাৰত ঘিউ চাউল ভৰ্তি মাটিৰ কলহ আৰু স্বৰ্ণ ভক্তিভাৱে দৈৱজ্ঞ ব্ৰাহ্মণক দান কৰিলে অশুভ বৰ্ষদোষ নাশ হয়। মেষ ৰাশিৰ আয় ব্যয় 5 আৰু 1 স্থিতি 4। বৰ্ষফলৰ লগত মাহ অনুসৰি সামান্য তাৰতম্য থাকে। বহাগ মাহত 1 আৰু 2 নক্ষত্ৰৰ বহু দুখ, কিন্তু 3 সংখ্যাৰ নক্ষত্ৰৰ সুখ বৃদ্ধি। জেঠ আহাৰ শাওণ আৰু ভাদ মাহত নানা প্ৰাপ্তি সঞ্চয় বৃদ্ধি প্ৰণয় আৰু পাৰিবাৰিক আনন্দ ভোগ আৰু সুখ। আহিন কাতি মাহত নানা দুখ নানা ভয় আদি অশুভ ফল। আঘোণ পুহ মাঘ ফাগুন মাহত ঐশ্বৰ্য সন্মান সুখ আৰু মনোবাঞ্ছা সিদ্ধি আৰু চ'ত মাহত 1 আৰু 2 নক্ষত্ৰৰ প্ৰণয় আদি পাৰিবাৰিকত আনন্দ বৃদ্ধি, কিন্তু 3 সংখ্যাৰ নানা ভয় বিবাদ মোকৰ্দমা স্বাস্থ্যহানি আদি অশুভ ফল লাভ। এতিয়া আহোঁ 2019-20 চনটো সামগ্ৰিকভাৱে আপোনাৰ কেনে হ'ব। স্বাস্থ্য ক্ষেত্ৰত এই বছৰ আপুনি উদৰ ৰোগৰ সমস্যা লিভাৰ বিষ বেদনা ৰক্ত সংক্ৰান্ত ৰোগৰ অকস্মাত অশান্তি বৃদ্ধি যান বাহনৰ ভয় আদি যিকোনো দুৰ্ঘটনা আদিৰ পৰাও অধিক সাৱধানতা লোৱা উচিত হ'ব। চিকিৎসা বিভ্ৰাটৰ পৰাও সাৱধানতা লোৱা উচিত। বিদ্যাৰ্থীৰ বিদ্যাত উৎসাহ মনোযোগ বৃদ্ধি বিজ্ঞান চিকিৎসা আইন নৃত্য আৰু গীতত অধিক সফলতা পাব। অন্যান্য দিশসমূহতো কৃতকাৰ্যতাত আনন্দিত হ'ব পাৰিব। মুঠতে বিদ্যাৰ পৰিৱেশ উন্নত থাকিব। কৰ্মপ্ৰাৰ্থীৰ মনোবাঞ্ছিত কৰ্মলাভৰ যোগ আছে, কিন্তু শত্ৰুৰ দ্বাৰা হোৱা বিভিন্ন অশান্তি বাধা আদিৰ বাবে অধিক ধনক্ষয়ৰ যোগো বিদ্যমান। কৰ্মচাৰীৰ প্ৰমোচন আদিত বিভিন্ন বাধা দেখা যায়, কিন্তু সৎ সহযোগীৰ সহযোগিতাত জয়লাভৰ যোগো বিদ্যমান। কৰ্মক্ষেত্ৰত বিভিন্ন ব্যক্তি তথা উচ্চ বিষয়াৰ লগত অকাৰণত বিবাদৰ পৰা গোটেই বছৰটোতেই সাৱধানতা অৱলম্বন কৰক, কাৰণ যদি এনে হয় তেতিয়া ক্ষতি আপোনাৰ অধিক হোৱাৰ আশংকা দেখা যায়। কৰ্মলাভৰ বাবে আৰক্ষী সৈন্যবাহিনী জল পৰিবহণ বিজ্ঞান সংযুক্ত কৰ্ম সচিবালয় আৰু শিক্ষকতাৰ বাবে এটা উপযুক্ত বছৰ। প্ৰেম আৰু বিবাহৰ বাবে ভাদ মাহলৈকে মনোবাঞ্ছিত শুভ ফল পাব। নতুন বন্ধু লাভ বন্ধু বৃদ্ধি আদি বিভিন্ন ক্ষেত্ৰত কমোন্নতি থাকিব। বিবাহৰ যোগাযোগ আৰু বিবাহ আদিৰ শুভ ফল লাভৰ যোগ আছে, কিন্তু ভাদৰ শেষৰ পৰা আহিনৰ প্ৰথমলৈকে নানা বাধা মনোমালিন্য প্ৰণয় ভংগ বিশ্বাস ভংগ আদি নানা অশুভ ফল লাভ। আহিনৰ শেষ অংশৰ পৰা বছৰৰ শেষলৈকে অতি শুভ দিন পাব। মনোবাঞ্ছা সিদ্ধি ভোগ সুখ আমোদ প্ৰমোদ আদিৰ শুভ দিন। ব্যৱসায়ৰ ক্ষেত্ৰত এই বছৰ আপোনালৈ বিভিন্ন সুযোগ আহিব। আপুনি মাথোন সামান্য সচেতন হওক আৰু সৌভাগ্য ধৰি ৰখাৰ যত্ন কৰক। বিভিন্ন বিষয়ত অৰ্থগম অব্যাহত থাকিব। অধিক পৰিশ্ৰমৰ যোগ আছে। মনোবাঞ্ছিত সঞ্চয় তথা ঋণ আদায় কৰিব পাৰিব। যান বাহন ভূমি আদি সম্পত্তি ক্ৰয় কৰিব পাৰিব, কিন্তু আঘোণৰ পৰা ব্যৱসায় প্ৰতিষ্ঠানৰ দুৰ্ঘটনা চোৰ দস্যুৰ ভয় কৰ্মচাৰীৰ বিশ্বাসভংগ
তথা বুদ্ধিহানিৰ বাবে অধিক ধন ক্ষয়ৰ পৰা সাৱধানতা লোৱা আৱশ্যক আছে। যৌথ ব্যৱসায়ত অধিক ক্ষতি হোৱাৰ পৰাও সাৱধানতা অৱলম্বন কৰক। শেষত আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। এই বছৰটোত আপোনাৰ অশুভ যোগসমূহৰ বাবে প্ৰতিকাৰত মঙলবাৰ, একাদশী তিথি, ৰবিবাৰ পালনীয়। শুভ ৰং ৰঙা আৰু নীলা, শুভ সংখ্যা 5 আৰু 9, আৰু এই বছৰ আপোনাৰ উপাস্য দেৱী বগলামুখী দেৱী। পুনৰ আপোনাৰ আগন্তুক বছৰটো সুখ সমৃদ্ধি আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।